এইটো ভিডিঅ'ত তোমালোকৰ মাজত বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এই চেপ্টাৰটোৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া ইম্পৰ্টেণ্ট কোৱেশ্চন কেইটা দেখাই দিম। তোমালোকে টিক চিন মাৰি ল'বা। ইয়াৰে পৰাই তোমালোকৰ কমন পাবা। এক্সাম দি আহি কবা মোক কমন পৰিছে নে নাই। তাৰপিছত এতিয়া তোমালোকে টিক চিন মাৰি ল'বা। এতিয়া তোমালোকে 225 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 225 নং পৃষ্ঠাৰ পৰা চাবা দণ্ড চুম্বকৰ কেওকাষে চুম্বক বলৰেখাবোৰ অংকন কৰা। এইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চুম্বক বলৰেখাবিলাক বন্ধ বক্ৰ কিয় এইটো চাবা। তাৰপিছত তোমালোকৰ কাৰণে লিখি ৰাখিছোঁ চুম্বক ক্ষেত্ৰ কি, তোমালোকক দেখাই দি আছোঁ কোৱেশ্চনটো। চুম্বক ক্ষেত্ৰ কি? চুম্বক এডালৰ চাৰিওফালৰ যি অঞ্চলত চুম্বকডালৰ বল অনুভূত হয় সেই অঞ্চলটোক চুম্বক ক্ষেত্ৰ বোলে। তোমালোকে মনত ৰাখিবা চুম্বক ক্ষেত্ৰ কি। তাৰপিছত এতিয়া তোমালোকে 227 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা সোঁ হাতৰ বুঢ়া আঙুলিৰ নীতিটো কি চাবা, এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত এতিয়া তোমালোকে 228 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা প্ৰশ্নলিৰ পৰা চাবা 1 আৰু 3 মোষ্ট ইম্পৰ্টেণ্ট হয়। এতিয়া তোমালোকে 229 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা সলেনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি কি, মনত ৰাখিবা সুষম। এইটো তোমালোকে মনত ৰাখিবা MCQ টাইপ কোৱেশ্চন এইটো। তাৰপিছত এতিয়া তোমালোকে 230 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা 3 নং কোৱেশ্চনটো চাবা, বহুত ইম্পৰ্টেণ্ট আছে। এইটো তোমালোকৰ এক্সামত দিয়াৰ চান্স আছে। তাৰপিছত এতিয়া তোমালোকে 231 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ প্ৰশ্নলিৰ পৰা 1 নং কোৱেশ্চনটো চাবা আৰু 3 নং কোৱেশ্চন। এতিয়া তোমালোকে 232 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা 3 নং কোৱেশ্চনটো চাবা। তাৰপিছত তোমালোকৰ লং কোৱেশ্চনৰ বাবে তোমালোকক দুটা ইম্পৰ্টেণ্ট দিম। এই দুটাৰ পৰা এটা 100% চিয়'ৰ অহাৰ চান্স আছে। তোমালোকৰ দি থাকে 100% চিয়'ৰ এই দুটাৰ পৰা এটা আহিব। বৈদ্যুতিক মটৰ কি, তোমালোকৰ কাৰণে লিখি ৰাখিছোঁ বৈদ্যুতিক মটৰৰ কাৰ্য প্ৰণালী চিত্ৰৰ সহায়ত বৰ্ণনা কৰা। এইটো বহুত ইম্পৰ্টেণ্ট। বৈদ্যুতিক মটৰ আৰু বৈদ্যুতিক জেনেৰেটৰ এই দুটাৰ পৰা এটা 100% চিয়'ৰ তোমালোকৰ আহিব এক্সামত। বহুত ইম্পৰ্টেণ্ট হয় বৈদ্যুতিক মটৰ আৰু বৈদ্যুতিক জেনেৰেটৰ, এইটো চাবা বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত এতিয়া এইবিলাক চাব নালাগে। এতিয়া তোমালোকে 233 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি, প্ৰশ্নলিৰ পৰা 3 নং এইটো প্ৰশ্নটো চাবা, মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে 236 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 236 নং পৃষ্ঠাৰ পৰা চাবা, তোমালোকক আগতেই কৈছোঁ বৈদ্যুতিক মটৰ আৰু বৈদ্যুতিক জেনেৰেটৰ দুটাৰ পৰা এটা 100% চিয়'ৰ হোৱাৰ চান্স আছে। তোমালোকে এইটো চাবা, বহুত ইম্পৰ্টেণ্ট। তাৰপিছত এতিয়া তোমালোকে 237 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 237 নং পৃষ্ঠা পৰা চাবা প্ৰত্যক্ষ আৰু পৰৱৰ্তী প্ৰবাহৰ মাজত পাৰ্থক্য, এইটো চাবা। তাৰপিছত এচিৰ কম্পনাংক কিমান, তোমালোকে মনত ৰাখিবা 50 হাৰ্টজ। তাৰপিছত প্ৰশ্নলিৰ পৰা চাবা তোমালোকে 1, 2 আৰু 4 মোষ্ট ইম্পৰ্টেণ্ট হয়, এইকেইটা চাবা। তাৰপিছত তোমালোকৰ কাৰণে এটা লিখি ৰাখিছোঁ DC আৰু AC প্ৰবাহৰ মাজত পাৰ্থক্য, মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। তাৰপিছত এতিয়া তোমালোকে 238 নং পৃষ্ঠা বাহিৰ কৰিলে। ইয়াৰ পৰা প্ৰশ্নলিৰ পৰা চাবা 1 আৰু 3 মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰপিছত 239 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা ফিউজ তার কি, ফিউজ তার বহুত ইম্পৰ্টেণ্ট, ফিউজ তার কি মনত ৰাখিবা। তাৰপিছত তোমালোকে এতিয়া 240 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। ইয়াৰ পৰা চাবা প্ৰশ্নলিৰ পৰা চাবা 1, 2, 3, 4, 5 মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ MCQৰ বাবে, এইকেইটা চাবা। তাৰপিছত লং কুৱেশ্যনৰ বাবে চাবা তোমালোকে 7, 8
এতিয়া তোমালোকে 241 নং পৃষ্ঠা বাহিৰ কৰি লোৱা ইয়াৰ পৰা চাবা প্ৰশ্নলীৰ 9 11 12 16 আৰু 17 আৰু 17 চাবা মোস্ট ইম্পৰ্টেন্ট হয় এইটো ভিডিঅ তোমালোকক যিকেইটা প্ৰশ্ন দেখাই দিলো কোশ্চেন এইকেইটা চাবা ইয়াৰে পৰাই তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% শিওর কমন পৰিব